বাংলাদেশত পুনৰ উত্তপ্ত পৰিস্থিতি বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠি চালনা ঢাকাৰ বিজয়নগৰত হোৱা গণ অধিকাৰ পৰিষদৰ প্ৰতিবাদত কৰা এই লাঠি চালনাত কেইবাজনো প্ৰতিবাদকাৰী আহত হৈছে জাতীয় পাৰ্টিৰ নেতা কৰ্মীৰ সৈতে হোৱা সংঘৰ্ষৰ পাছতে বাংলাদেশ আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হয় এই ঘটনাত গণ অধিকাৰ পাৰ্টিৰ সভাপতি তথা ঢাকা বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ সভাপতি নুৰুল হক সহ 50 জনৰো অধিক লোক গুৰুতৰভাৱে আহত হয় বৃহস্পতিবাৰে নিশা 10 বজাত ঢাকাৰ বিজয়নগৰত থকা গণ অধিকাৰ পৰিষদৰ কাৰ্যালয়ৰ সমীপত লাঠি চালনাৰ ঘটনা সংঘটিত হয় লাঠি চালনাৰ পূৰ্বে সন্ধিয়াৰ ভাগত জাতীয় পাৰ্টিৰ নেতা কৰ্মীৰ সৈতে গণ অধিকাৰ পৰিষদৰ নেতা কৰ্মীৰ কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হয় পৰৱৰ্তী সময়ত লাঠি চালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হয় সেনা আৰক্ষী গণ অধিকাৰ পৰিষদৰ নেতা কৰ্মীৰ ওপৰত হোৱা আৰক্ষীৰ আক্ৰমণৰ তদন্ত ঘোষণা কৰিছে বাংলাদেশ চৰকাৰে এতিয়াও স্থিৰ হোৱা নাই বাংলাদেশৰ পৰিস্থিতি সময়ে সময়ে বাংলাদেশত হৈ থকা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰিছে হলুদ হেলমেট পরা এটা এখানে ছিল এরা জাতীয় পার্টি কার্যালয় থেকে বের হয়েছিল হলুদ হেলমেট পরে এবং তারা এক ধরনের হেলমেট পরে একই রকম হেলমেট সবার মাথায় ছিল তারা এখান থেকে বের হয়ে এখানে যারা ছিলেন ছাত্ররা তাদের উপর হামলা করেছেন এবং এটা এই জাতীয় পার্টি কার্যালয় থেকেই তারা বেরিয়ে এটা চোখের সামনের ঘটনা আমি যা দেখলাম সেটাই আপনাদের বললাম না এটা আমি দেখিনি এবং এইটাও দেখলাম যে রাস্তায় পথচারী যাচ্ছে পুলিশ ধরে তাকে পিটালো ডিব্ৰুগড়ৰ টেঙাখাট পানধুৱা গাঁৱত নৃশংস ঘটনা বাবলু পুনুৰা দুষা নামৰ এজন যুৱকক নিশা কোনো অচিনাক্ত লোকে দাড়ি ঘপিয়াই হত্যা কৰে টেঙাখাট আৰক্ষী উপস্থিত হৈ লোকজনক উদ্ধাৰ কৰি টেঙাখাট আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ইতিমধ্যে টেঙাখাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এই মুহূৰ্তলৈকে কোনে কি কাৰণত হত্যা কৰিলে যুৱকজনক সেয়া জানিব পৰা হোৱা নাই কোন হয় কৈছো তো মোৰ যদি ডাঙৰ টচ থকা হলে স্যাৰ মই ধুনীয়াকে দেখি পাওঁ মোবাইল টচটো লৈ আহিবলৈ ভয় হৈছে তাৰপৰা ওচৰ কি ঘৰ মানুহ কি ঘৰক চিঞৰিলো হেতিও নাই তাৰপৰা ফোন কৰি পিনে মাতিলো সেই দূৰৰ পৰা অহাৰ লগে লগে আমি 6 7 10 জন 12 জন মান মানুহ আহিলো আহি পিনে দেখিছো এনেকে পৰি আছে ল'ৰাটোৰ নাম কি আছে বাবলু দুষা অসমৰ সীমান্তৱৰ্তী ৰাজ্য নাগালেণ্ড মিজোৰামৰ পিছত এইবাৰ জুনাইত অসমৰ মাটি দখলৰ চেষ্টা অৰুণাচলৰ ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে অৰুণাচলী ঠিকাদাৰ প্ৰশাসনে ৰাজ্য দুখনৰ বিবদমান অঞ্চলত গোপনে নিৰ্মাণ কৰিছে পকী পথ বিগত কিছুদিন পূৰ্বে ৰাজ্য দুখনৰ বিবদমান অঞ্চল ৰুকছিন সীমান্তত মাজনিশা একাংশ অৰুণাচলী ঠিকাদাৰে পথ নিৰ্মাণৰ বাবে যোজা কৰিছিল তেনে সময়তে জুনাইত স্থানীয় প্ৰশাসনে উপস্থিত হৈ বাধা প্ৰদান কৰি সাময়িকভাৱে পথ নিৰ্মাণৰ কাম স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছিল অৰুণাচলী প্ৰশাসনক আৰু ৰাজ্য দুখনৰ স্থানীয় প্ৰশাসনে মীমাংসা নোহোৱা পৰ্যন্ত সীমান্তৰ বিবদমান অঞ্চলত পকী পথ নিৰ্মাণৰ কাম সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ নিৰ্দেশ দিছিল অসম প্ৰশাসনে কিন্তু এই নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই অৰুণাচল চৰকাৰৰ আবণ্টিত পুঁজিৰে অৰুণাচলী ঠিকাদাৰ আৰু প্ৰশাসনে পুৱতি নিশা গোপনে আহি ৰুকছিন সীমান্তৰ নেপালী বস্তিত নিৰ্মাণ কৰিছে পকী পথ দুইখন ৰাজ্য চৰকাৰ আলোচনাৰ অবিহনে বিবদমান অঞ্চলত পকী পথ নিৰ্মাণৰ কাম শীঘ্ৰেই বন্ধ কৰাৰ দাবী জনাইছে জোনাই আঞ্চলিক ছাত্ৰ সন্থাই আনহাতে অৰুণাচলী ঠিকাদাৰ প্ৰশাসনৰ এনে কু অভিসন্ধিৰ প্ৰতি সন্দেহ উপজাত সীমান্ত অঞ্চলত বসবাস কৰা একাংশ স্থানীয় ৰাইজে পথ নিৰ্মাণত বাধা প্ৰদান কৰিছিল কিন্তু সীমান্ত অঞ্চলত বসবাস কৰা লোকসকলৰ অজ্ঞাতে পুৱতি নিশা পুনৰ অৰুণাচলী ঠিকাদাৰে নিৰ্মাণ কৰিছে পকী পথ আমাৰ অৰুণাচলৰ সীমান্তৰ যোনটো এইটো পথখন আছে ৰুকছিন গেটৰ পৰা লৈ আমাৰ আৰ্মি কেম্পলৈ যোনটো যোৱা পথখন আছে এইটো এটা অসম অৰুণাচলৰ এটা সীমাৰ পথ হয় এই পথখন অসম আৰু অৰুণাচল আৰু প্ৰশাসনৰ মাজত আলোচনা কৰি বুজাবুজিৰ মাজেৰে বনোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে তেখেতলোকে আলোচনা কৰিছিলে যে কিবা এটা চুক্তি দিছিলে তেখেতলোকে নিয়ম বান্ধি দিছিলে কিন্তু এই নিয়ম উলংঘা কৰি কেনে অৰুণাচল আৰু অসমৰ আমাৰ প্ৰশাসনক নজনোৱাকৈ এই ঠিকাদাৰে লুকাই কেনে তেখেতে 15 দিন আগৰ পৰা ইয়াত ব্লেক টপিঙৰ কাম আৰম্ভ কৰিছে কিয় দিব বিচাৰিছোঁ যে অনাগত দিনত দুইখন ৰাজ্যৰ লগত আৰু প্ৰশাসনৰ লগত তেখেতলোকে বুজাবুজি যিটো চুক্তি কৰিবলগীয়া আছে এই চুক্তিৰ মতে তেখেতলোকে আলোচনাৰ মাধ্যমেৰে টেবুলত তেখেতলোকে এইটো চুক্তি শেষ কৰি কেনেহে কাম আৰম্ভ কৰিবলৈ কাৰণে আমি আহ্বান জনাইছোঁ
শিৱসাগৰৰ কুখ্যাত তেলচোৰ জেলিল আলীক গ্ৰেপ্তাৰ 22 দিনৰ মূৰত জেলিলক গ্ৰেপ্তাৰ শিৱসাগৰ আৰক্ষীৰ মৰাণৰ টিংৰাইৰ পৰা গ্ৰেপ্তাৰ কৰিছে তেলচোৰটোক এজন লোকৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ জেলিল আলীক 9 আগষ্টৰ পৰা পলাতক আছিল জেলিল আলী বৰ্তমানে পলাতক জেলিল আলীৰ জ্যেষ্ঠ ভাতৃ তথা তেলচোৰ আবুল আলী 9 আগষ্টত শিৱসাগৰৰ বগীদল সিংহদ্বাৰস্থিত চোৰাং তেলৰ ঘাটিত হৈছিল বিস্ফোৰণত দুজন লোক গুৰুতৰভাৱে আহত হৈছিল দীৰ্ঘদিনৰে পৰা সিংহদ্বাৰত চোৰাং তেলৰ ঘাটি স্থাপনেৰে ৰমৰমীয়া বেহা চলাই আহিছিল জেলিল আবুল ভাতৃদ্বয়ে ডিব্ৰুগড়ত ৰণক্ষেত্ৰত পৰিণত হ'ল কাপুৰৰ দোকান বৰবৰুৱাৰ পকা বজাৰত দুই মহিলাৰ দুৰ্বাদল কাজিয়া এয়া বৰবৰুৱাৰ পকা বজাৰত দুই মহিলাৰ দুৰ্বাদল কাজিয়া প্ৰথমে তৰ্কযুদ্ধ আৰু তাৰ পিছত চুলি দুই মহিলাৰ স্থানীয় একাংশ মহিলাই তৎপৰতাৰে ভাঙি দিয়ে দুই মহিলাৰ কাজিয়া এই ঘটনাক লৈ বৰবৰুৱা পকা বজাৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৰাজ্যৰ অন্যান্য জিলাৰ লগতে গহপুৰতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে HIV পজিটিভ ৰোগীৰ সংখ্যা 2024 চনত আছিল মাত্ৰ 5 জন কিন্তু শেহতীয়াকৈ 2025 বৰ্ষত HIV পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পালে 52 জনলৈ ইয়াৰ ভিতৰত মৃত্যু হৈছে 9 জন লোকৰ আক্ৰান্ত ৰোগীসকলৰ কাউন্সেলিংৰ জৰিয়তে প্ৰদান কৰা হৈছে যাৱতীয় চিকিৎসা লগতে গাঁৱে গাঁৱে আৰম্ভ কৰিছে সজাগতা অভিযান গহপুৰত 52 জনলৈ বৃদ্ধি পাইছে HIV পজিটিভৰ সংখ্যা আৰু তাৰ লগে লগে অধিক সজাগ আৰু সচেতন হৈ পৰিছে গহপুৰৰ স্বাস্থ্য বিভাগ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্ততো HIV পজিটিভৰ সংখ্যা বৰ্তমান সময়ত বৃদ্ধি পাই আছে আৰু গহপুৰৰ স্বাস্থ্য বিভাগৰ বিষয়াগৰাকী আছে আমি তেওঁৰ লগত পুনে পুনে কথা পাতিম হয়তো আপোনাৰ ওচৰলৈ আহিছোঁ গহপুৰত মুঠ কিমান HIV পজিটিভ সংখ্যা গহপুৰত যদি আমাৰ গহপুৰ হস্পিটেলত যেটো ICTC সেন্টাৰ আছে তাত কিমানখিনি টেষ্ট পজিটিভ ওলাইছে সুধিলে মই ক'ব পাৰিম 52 জন পজিটিভ ওলাইছে কিন্তু ইয়াতে এতিয়া এটা কথা থাকে আমাৰ ইয়াত টেষ্ট কৰাখিনিহে 52 জন ইয়াৰ বাহিৰেও গহপুৰৰ অঞ্চলৰ ভিতৰত এনেকুৱা মানুহ আছে যোনে হয়তো বিশ্বনাথ চাৰিআলিত কৰিছে তেনেকুৱা কিছুমান মানুহ আছে কেছ আছে এনে 52 জন আছে আৰু 9 জন ঢুকাইছে ইয়াতে এই ৰোগটো বাইদেউ বৃদ্ধি পোৱাৰ কাৰণ কি বুলি ভাবে বা ইয়াৰ কাৰণ কেনেকুৱা ধৰণৰ কি হয় বা ৰাইজৰ মাজত কেনেদৰে সজাগতা বাৰ্তা বিলাব লাগে HIV পজিটিভ হম HIV ৰোগটো বৃদ্ধি পোৱাৰ মূলটো হৈছে আমাৰ লাইফষ্টাইলটো চেঞ্জ হৈ গৈছে বহুত গতিকে আধুনিকতাৰ নামতো আমি কিছুমান পৰিমাণে বেয়া ৰাস্তালৈ গৈছোঁ গতিকে ইয়াৰ 4টা ৰাস্তা মাত্ৰ এজন মানুহৰ গাৰ পৰা আন এজন মানুহৰ গালৈ আহিব পৰা গতিকে এইকেইটাৰ বাহিৰে বাকী ৰাস্তাটো একো নাই ইয়াৰ সৈতে সময় হ'ল লাইভ আৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ